নমস্কাৰ। অচিৰেই দৰমহা বৃদ্ধি পাব অংগনবাড়ী, আশা, মধ্যাহ্নভোজন ৰান্ধনীৰ। 10 মাৰ্চত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব তিনিজনীয়া মন্ত্ৰীৰ সমিতিয়ে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুসৰি তিনিজনীয়া মন্ত্ৰীৰ সমিতিয়ে অচিৰেই দৰমহা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আগন্তুক বাজেটত দৰমহা বৃদ্ধিত এই বিষয়টো সন্নিৱিষ্ট হ'ব। বিদেশত থাকিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ পাইছে। ফলত দীৰ্ঘদিনে দৰমহা বৃদ্ধিৰ বাবে দাবী কৰি অহা অংগনবাড়ী কৰ্মী আৰু সহায়িকা, মধ্যাহ্নভোজনৰ ৰান্ধনী আৰু কৰ্মী, আশা কৰ্মী উপকৃত হ'ব। উল্লেখ্য যে ৰাজ্যিক কেবিনেটে অলপতে এইসকল কৰ্মীৰ মাহেকীয়া পাৰিতোষিক অৰ্থাৎ দৰমহা বৃদ্ধিৰ বাবে এখন সমিতি গঠন কৰি দিছিল। এই সমিতিত বিত্তমন্ত্ৰী অজন্তা নেওগ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী অশোক সিংগাল আছে। সমিতিয়ে ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা বুলি প্ৰকাশ পাইছে। চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সমিতিয়ে কেইবালানিও আলোচনা কৰিছে। ইয়াৰ পাছতে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব আৰু বিদেশৰ পৰা উভতি আহিলে মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰিব। পূৰ্বে মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে এই কৰ্মীসকলে দাবী কৰা ধৰণে দৰমহা বা পাৰিতোষিক বৃদ্ধি কৰিব পৰা নহ'ব। কিন্তু দেশৰ আন আন ৰাজ্যৰ কৰ্মীসকলে লাভ কৰা পাৰিতোষিকৰ তুলনামূলক অধ্যয়ন কৰি অসম চৰকাৰেও দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ল'ব। গতিকে পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ'লেও পাৰিতোষিক বৃদ্ধি হোৱাটো নিশ্চিত। দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা কৰ্মী, মধ্যাহ্নভোজনৰ ৰান্ধনী আৰু সহায়িকা আদিয়ে নিজৰ নিজৰ বিভাগৰ ওচৰত দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। বিভাগসমূহে তেওঁলোকৰ দাবী কাৰ্যকৰী কৰা নাই, যাৰ বাবে আন্দোলন, কৰ্মবিৰতি আদিও পালন কৰা পৰিলক্ষিত হৈছে। আগন্তুক বৰ্ষত ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ পূৰ্বে যিকোনো পৰ্যায়ৰ কৰ্মীক চৰকাৰে অসন্তুষ্ট কৰিব খোজা নাই। তেওঁলোকে দাবী কৰা পৰিমাণৰ সা-সুবিধা দিব নোৱাৰিলেও কিছু পৰিমাণে বৃদ্ধি কৰাৰ সামৰ্থ্য চৰকাৰৰ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে কেবিনেট সমিতিৰ জৰিয়তে গঠন কৰি দিয়া তিনিজনীয়া মন্ত্ৰী গোটৰ পৰা প্ৰতিবেদন লাভ কৰিলেই দৰমহা তথা পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰিব। ৰাজ্য চৰকাৰে অহা 10 মাৰ্চত আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। সেই বাজেটত পাৰিতোষিক বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত লিপিবদ্ধ হোৱাটো নিশ্চিত। গতিকে বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদেশৰ পৰা অহাৰ লগে লগে তেওঁৰ হাতত এই তিনিজনীয়া কমিটিৰ প্ৰতিবেদনখন দাখিল হ'ব। ইয়াৰ পিছত প্ৰতিবেদনখন অহা বিত্তীয় বাজেটত দাখিল কৰা হ'ব আৰু শেষত অংগনবাড়ী, আশা আৰু মধ্যাহ্নভোজন কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব। গতিকে বাইদেউসকল, আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।